जय हिंद डॉक्टर हिमंत विश्व शर्मा डॉक्टर हिमंत विश्व शर्मा 2022 চনত যেতিয়া মোক 2009 পৰা অত্যাচাৰ টৰ্চাৰ মাৰপিট কৰি থকা অৱস্থাত 2022 চনৰ 23 ডিচেম্বৰৰ 3 তাৰিখত মোক মাৰ্ডাৰ কৰিবলৈ কোচিছ কৰা হয় মৰ্নিং 5টা বজাত। মৰ্নিং 5টা বজাত 4টা বজাত নতুন এখন মছজিদ হৈছে বৰগাডত। সেই মছজিদত ছেক্ৰেটাৰী হ'ল ফিৰোজ আলী, ডুপ্লিকেট বিডিপি পাৰ্টিৰ ছেক্ৰেটাৰীৰ ভাই। সেই মছজিদত মোৰ নামত জেহাদ কৰি 5টা বজাত আহি মোৰ ঘৰত 7জন মানুহে, একজনৰ হুকুম নুৰুল ইছলাম আৰু 6জন মানুহে মোক মাৰপিট কৰা হয়, মোক মৃত্যু দিবলৈ কোচিছ কৰা হয়। কিন্তু 7জনৰ লগত অকলে মই যুঁজি মোৰ জীৱন মই ৰক্ষা কৰিবলৈ সক্ষম হওঁ। ৰাতিপুৱা 5:30 বজাত বৰগাট আৰক্ষীত মোৰ 12 বছৰৰ ল'ৰা চাহিল আলমে বৰগাট আৰক্ষীত মোক এই নাগফালালৈ লৈ যোৱা হয়। বৰগাট আৰক্ষীৰ সহায়ত মোক তেজপুৰ কনকলতা চিভিলত এডমিট কৰা হয়। কিন্তু বৰগাট আৰক্ষী কি ধৰণে এই কেছখন মোক মাৰ্ডাৰ কৰিবলৈ কোচিছ কৰা হয়, মোক মৃত্যু দিয়াৰ ফুল চেষ্টা কৰা হয়, মোৰ ঘৰৰ পৰা 1,60,000 টকা লুটপাট কৰা হয়, মোৰ ঘৰৰ পৰা বস্তু বাহিনী, মই বিল্ডিঙৰ কাম কৰা মেচিন, কাটাৰ মেচিন, গ্ৰাইণ্ডাৰ মেচিন, ড্ৰিল মেচিন সহ 3খন মেচিন, 4খন দাই, 2খন হাতুৰী আৰু 2খন দাও, 1,60,000 টকা আৰু মোৰ মূল্যৱান বস্তু বাহিনী লুটপাট কৰি লৈ যায়। আৰু ঘৰখনত শিলে পাথৰেৰে লাঠিৰে মাৰি ঘৰখন ভাঙি চুঙি চুৰমাৰ কৰা হয়। কিন্তু বৰগাট আৰক্ষী হিমেন বৰঠাকুৰ ছাৰ আৰু দাস ছাৰ, বৰগাট আৰক্ষীত মই যেতিয়া ৰাতিপুৱা 5:30 বজাত পাইছোঁ, তেতিয়াই ৰেখা ৰাণীয়ে ফোন কৰিছে এজন